নবজাতকৰ মৃত্যুৰ 4টা দিন উকলিল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা যে 4 দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিব লাগিব। পিছে এই তদন্তৰ প্ৰতিবেদনত কি বিষয় সামৰি লোৱা হ'ব, কাৰণ আজিৰ তাৰিখলৈ মাত্ৰ নাৰ্ছ ইনচাৰ্জ ভানুপ্ৰিয়া মিছঙক গ্ৰেপ্তাৰ কৰিয়েই যেন তদন্ত কৰবাত সামৰিছে নেকি, সেই প্ৰশ্ন আজি ৰাইজৰ মুখে মুখে। একে সময়তে আজি 4টা দিন উকলি যোৱাৰ পিছতো মুখ্যমন্ত্ৰীৰ কাঢ়া নিৰ্দেশৰ পিছতো কিন্তু আজিও জিএমচিএইচৰ অধ্যক্ষ ডাক্তৰ অচ্যুত বৈশ্যই যোগাযোগ কৰা নাই সেই ভুক্তভোগী পৰিয়ালটোৰ সৈতে। এতিয়াও ক্ষমা খোজা নাই জিএমচিএইচৰ অধ্যক্ষ ডাক্তৰ অচ্যুত বৈশ্যই সেই ভুক্তভোগী পিতৃ মাতৃৰ ওচৰত। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। এই মুহূৰ্তত ডিজিটেল লাইভত লৈ আহিছো অতি স্পৰ্শকাতৰ এই বিষয়টো, জিএমচিএইচৰ নৱজাতকৰ মৃত্যুৰ এটা অতি স্পৰ্শকাতৰ বিষয়, যাক লৈ নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজেই সৰব হৈ পৰিছে। এই বিষয়টোক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে যথেষ্ট হতাশ হোৱা বুলি তেওঁ উল্লেখ কৰিছে, যথেষ্ট লজ্জাবোধ কৰিছে, নিজকে চূড়ান্ত লজ্জানত হোৱাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই উল্লেখ কৰিছে। আৰু যাৰ বাবে নেকি এই ঘটনা সংঘটিত হোৱাৰ নিশা জিএমচিএইচত উপস্থিত হৈ কাষত অধ্যক্ষ ডাক্তৰ অচ্যুত বৈশ্যক লৈ তেওঁ পৰামৰ্শ দিছিল, নিৰ্দেশ দিছিল অচ্যুত বৈশ্যক যে ক্ষমা খুজিব লাগিব অচ্যুত বৈশ্যই সেই দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰত। কিন্তু আজি 4টা দিন উকলি যোৱাৰ পাছতো এতিয়াও সেই দুৰ্ভগীয়া পৰিয়ালটোৰ সৈতে যোগাযোগ কৰা নাই ডাক্তৰ অচ্যুত বৈশ্যই। এই অভিযোগ আমাৰ নহয়, এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালটোৰ আত্মীয়ই। সেই যি নৱজাতক কন্যা সন্তানটিৰ মৃত্যু হ'ল, পিতৃ মাতৃ লগতে অন্যান্য আত্মীয়ই তীব্ৰ ক্ষোভ, তীব্ৰ আক্ষেপ প্ৰকাশ কৰিছে। এজাহাৰত যাৰ যাৰ নাম উল্লেখ কৰা হৈছিল তেওঁলোকক আজিও তদন্তৰ আওতালৈ অনা নহ'ল। এটা বৃহৎ টীম, এটা বৃহৎ দল নিশা কৰ্তব্যত আছিল, সেই কৰ্তব্যত থকা সেই টীমটোক আজি কিয় তদন্তৰ আওতালৈ অনা নহ'ল? মাত্ৰ এগৰাকী নাৰ্ছক গ্ৰেপ্তাৰ কৰিয়েই এই তদন্ত কেনেদৰে চলি আছে তাক লৈ বিভিন্ন ৰহস্যৰ সৃষ্টি হৈছে, তাক লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে। আৰু ডাঙৰ খবৰ, জিএমচিএইচৰ নৱজাতকৰ মৃত্যুৰ প্ৰসংগত এক ডাঙৰ খবৰ এই মুহূৰ্তত জনাব বিচাৰিছোঁ। সেয়া হৈছে যে নৱজাতকৰ মৃত্যুৰ বিষয়টো আজি কেবিনেটত আলোচনা কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি কেবিনেট বৈঠক অনুষ্ঠিত হ'ব আৰু এই কেবিনেট বৈঠকত এই বিষয়টো আলোচনা কৰা হ'ব, কাৰণ আজি তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল। সেই তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত আৰু কেবিনেট বৈঠকত হোৱা আলোচনাৰ পিছতে মুখ্যমন্ত্ৰীয়ে এই বিষয়টোক লৈ এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰো সম্ভাৱনা আছে। তদন্তৰ প্ৰতিবেদনত কি কথা সামৰি লোৱা হয়, কি বিষয় সামৰি লোৱা হয়, তদন্তৰ প্ৰতিবেদনত কাক দোষী হিচাপে বা অভিযুক্ত হিচাপে প্ৰকাশ কৰা হয়, সকলোখিনি কথাই গুৰুত্ব বহন কৰিব। গতিকে সেই তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত আজি কেবিনেটৰ বৈঠকত কি আলোচনা হয়, সেই আলোচনাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়টোক লৈ এক গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰো সম্ভাৱনা এই মুহূৰ্তত আহি পৰিছে। এতিয়া প্ৰশ্ন হৈছে যে 4 দিন উকলি যোৱাৰ পাছতো কিয় সময় পোৱা নাই, কিয় আহৰি পোৱা নাই অধ্যক্ষ ডাক্তৰ অচ্যুত বৈশ্যই ভুক্তভোগী পৰিয়ালটোৰ কাষত এবাৰ যোৱা বা এবাৰ কথা পতা বা এবাৰ যোগাযোগ কৰা। ক্ষমা খোজাটো বাদেই এবাৰ যোগাযোগ কৰা নাই এইখিনি মুহূৰ্তলৈকে সেই দুৰ্ভগীয়া পৰিয়ালটোক। সমান্তৰালকৈ যিগৰাকী নাৰ্ছ ইনচাৰ্জ ভানুপ্ৰিয়া মিছং, এগৰাকী অতি দুখীয়া দৰিদ্ৰ পৰিয়ালৰ যুৱতী, এগৰাকী অতি দুখীয়া দৰিদ্ৰ পৰিয়ালৰ পৰা অহা এগৰাকী নাৰ্ছ, সেই নাৰ্ছগৰাকীৰ ওপৰতে সমস্ত দোষ জাপি দিয়াৰ কৰবাত চেষ্টা চলিছে, দিয়াৰ এটা চেষ্টা চলাই থকা হৈছে নেকি? 4 দিন উকলি যোৱাৰ পিছতো এজাহাৰ, 2 পৃষ্ঠা জোৰা এজাহাৰত নাম উল্লেখ থকাৰ পিছতো দায়িত্বত থকা চিকিৎসক ডাক্তৰ পূজা শইকীয়া, ডাক্তৰ ঋষিকেশক আজিও কিয় তদন্তৰ আওতালৈ অনা নহ'ল? নিলম্বনটো বাদেই সোধা পোছাও কৰা নহ'ল এই পৰ্যন্ত। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াক লৈ শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ গাত চেকা লগাৰ কথা উল্লেখ কৰিছে। এই ঘটনাই তেওঁৰ গাত চেকা লগোৱাৰ কথা উল্লেখ কৰিছে, অত্যন্ত মৰ্মাহত হোৱাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। গতিকে 3জনীয়া তদন্ত কমিটিৰ ওপৰত আস্থা বিশ্বাস ৰাখিছে মুখ্যমন্ত্ৰীয়ে। সেই 3জনীয়া তদন্ত কমিটিৰ প্ৰতিবেদনত কি কথা ওলায় তাৰে ভিত্তিত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ'ব, সেই আশ্বাসো শেহতীয়াকৈ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ঘটনাক লৈ শেহতীয়া কি প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া, আমি সেই ভাষ্য এবাৰ আগবঢ়াই ল'ব বিচাৰিছোঁ আপোনালোকৰ সন্মুখত, শুনক। কৰিব লাগে সিমান কৰা ভাল, কৰবাত যদি আমি বেছিকৈ কৰি দিওঁ তেতিয়ালে
যিমানটোলৈকে কৰিব নালাগে তাতকৈ যদি বেছি কৰি দিওঁ প্ৰতিটো ক্ৰিয়াৰ এটা প্ৰতিক্ৰিয়াও থাকে গুৱাহাটী মেডিকেল কলেজখন যদি কৰবাত এদিনৰ কাৰণেও বন্ধ হৈ যায় আৰু বহুত লোকৰ সিদিনাখনেই বেমাৰত তেওঁলোকে পথ্য নাপাব গতিকে আমাক তদন্তৰ কাৰণে আমি এটা 3জনীয়া কমিটি তুলি দিছোঁ বেলেগে যদি কৈ থাকে যে ইউ দুখী এইটো ঠিক নহয় কোনোবাই যদি ভাবে যে এইজন দোষী তাক চৰকাৰে ব্যৱস্থা লোৱা নাই 3জনীয়া কমিটিক তাৰ আবেদনখন দিব লাগে কিন্তু প্ৰেছ আৰু সংবাদ মাধ্যমৰ ভিত্তিত চিকিৎসকক এৰেষ্ট কৰিব পৰা নাযায় আৰু তেনেকুৱা কাম কৰাটো উচিত নহয় ইনকুৱাৰী কমিটি কৰি দিছোঁ কমিটিয়ে প্ৰতিবেদন দিব প্ৰতিবেদনৰ ভিত্তিত আমি যি কৰিব লাগে আমি তাক কৰিম আৰু সেয়া আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য তেওঁ ইতিমধ্যে অপেক্ষা কৰিছে 3জনীয়া তদন্ত কমিটিৰ প্ৰতিবেদনক লৈ আৰু সেই প্ৰতিবেদন চাব প্ৰতিবেদনৰ ওপৰত আলোচনা হ'ব কেবিনেট বৈঠকত বিষয়টোৰ ওপৰত আলোচনা হ'ব বিশদ আলোচনা হোৱাৰ পিছত জিএমচিএইচ যি নেকি ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ হৃদপিণ্ড এই হৃদপিণ্ড স্বৰূপ জিএমচিএইচত ঘটা এই ঘটনাক মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে সহজ ঘটনা নহয় এয়া অক্ষমনীয় অপৰাধ এয়া সম্পূৰ্ণ নেগলিজেন্স আৰু সেই নেগলিজেন্সৰ বাবে আজি এটি হৃষ্টপুষ্ট কন্যা সন্তানে প্ৰাণ হেৰুৱাবলগীয়া হ'ল এটা বক্সত 4-5টাকৈ শিশু ৰাখি চিকিৎসা প্ৰদান কৰা হয় ৱাৰমাৰখন ভাঙি আছিল ভঙা ৱাৰমাৰত কিয় চিকিৎসা প্ৰদান কৰা হৈছে এয়া এটা চূড়ান্ত গাফিলতি ইতিমধ্যে সতীৰ্থ নাৰ্ছসকলে ভানুপ্ৰিয়াৰ সতীৰ্থ নাৰ্ছসকলে সেই বিস্ফোৰণ ঘটাইছে সেই ভিতৰৰ কথা য'ত আন্তঃগাঁথনি দুৰ্বল কথা সেই কথা প্ৰকাশ পাইছে আন্তঃগাঁথনিৰ পয়ালগা অৱস্থা পুতজনক অৱস্থা অত্যন্ত এটা স্পৰ্শকাতৰ বেবী NICU নিওনেটাল আইচিউৰ ভিতৰত যদি ৱাৰমাৰে ভাঙি আছে তেনেস্থলত কি কাৰণত এখন বিছনাত এটা ৱাৰমাৰত 4-5টাকৈ শিশু ৰখা হৈছে এনেধৰণৰ প্ৰশ্ন আৰু যি নেকি ৰেডিঅ'থেৰাপি মেচিনৰ তার সংলগ্ন হৈ আছিল আৰু সেই তাৰত ওলমি আজি এটি কন্যা শিশুৱে প্ৰাণ হেৰুৱাবলগীয়া হ'ল এগৰাকী নাৰ্ছ সেই নাৰ্ছগৰাকীয়ে 40টাকৈ শিশু বা নৱজাতকৰ দায়িত্ব ল'বলগীয়া হয় 30-35টাকৈ শিশুৰ এগৰাকী নাৰ্ছৰ দায়িত্বত থাকে নাৰ্ছৰ অভাৱ একে সময়তে প্ৰকাশ পাইছে বিজ্ঞাপন জিএমচিএইচত তৎপৰতাৰে নাৰ্ছৰ মকৰলৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে 15 গৰাকী নাৰ্ছ বিচাৰি বিজ্ঞাপনো প্ৰকাশ কৰা হৈছে গতিকে সেই দিশৰ পৰা উন্মোচিত হৈছে যে নাৰ্ছৰ অভাৱ জিএমচিএইচত কাৰণ ভঙাগড় থানাত সতীৰ্থ ভানুপ্ৰিয়াৰ যিসকল সতীৰ্থ উপস্থিত হৈছিল তেওঁলোকে প্ৰকাশ কৰিছিল যে একোগৰাকী নাৰ্ছে সপ্তাহত 3-4-5 দিন পৰ্যন্ত নাইট ডিউটি কৰিবলগীয়া হয় গতিকে তেনেস্থলত একোগৰাকী নাৰ্ছৰ দায়িত্বত 30-35টাকৈ নৱজাতক থাকে গতিকে কি তদাৰক কৰিব গাখীৰ প্ৰস্তুত কৰিবলৈ যাব নে নৱজাতকৰ তদাৰক কৰিব গতিকে সকলোখিনি এটা ডাঙৰ প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে গতিকে শাস্তি যদি দিয়ে সকলোকে সমানে শাস্তি দিয়ক অকল কেৱল মাত্ৰ এগৰাকী নাৰ্ছ ইনচাৰ্জক গ্ৰেপ্তাৰ কৰা হৈছে কিয় এই প্ৰশ্নৰে ভঙাগড় থানাত এক প্ৰকাৰ আক্ষেপ খুব প্ৰকাশ কৰিছিল সেইসকল সতীৰ্থই আৰু একে সময়তেই ভানুপ্ৰিয়াৰ দুৰ্ভগীয়া পৰিয়ালটোৱেও এই মুহূৰ্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যদি শাস্তি দিয়ে সকলোকে শাস্তি দিয়ক তদন্ত ভালদৰে হওক দুখীয়া নিচলা দৰিদ্ৰ হোৱাৰ বাবে সমস্ত দোষ জাপি দিয়াৰ কিয় চেষ্টা কৰা হৈছে হাত দীঘল নহয় তেওঁলোকৰ গতিকে হাত দীঘল নোহোৱাৰ বাবে কেৱল মাত্ৰ সেই দুৰ্বলীৰ ওপৰত এতিয়া যেন বল প্ৰয়োগ কৰি সমস্ত দোষ জাপি দিয়াৰ চেষ্টা কৰা হৈছে কাৰণ ইতিমধ্যে আৰক্ষীয়ে প্ৰকাশ কৰিছে যে ভানুপ্ৰিয়াৰ বিৰুদ্ধে বিভিন্ন অভিযোগৰ তথ্য প্ৰমাণ হেনো লাভ কৰিছে যাৰ বাবে 3 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে নাৰ্ছ ইনচাৰ্জ ভানুপ্ৰিয়া মিছঙক একেদৰে যোৱা নিশা সেই কন্যা শিশুটিৰ নৱজাতকটিৰ পিতৃয়ে সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ আশ্বাস প্ৰদান কৰিছে যে সঠিক দিশত তদন্ত হ'ব সঠিক দিশেৰে তদন্ত কৰি ন্যায় প্ৰদান কৰা হ'ব ভুক্তভোগী পৰিয়ালক এয়া মুখ্যমন্ত্ৰীৰ আশ্বাস মুখ্যমন্ত্ৰীয়ে নিজে কৈছে এয়া জিএমচিএইচৰ ঘটনাৰ চেকা মোৰ গাত লাগিছে মুখ্যমন্ত্ৰীয়ে নিজে প্ৰকাশ কৰিছে সমবেদনা জনাবৰ বাবে পৰিয়ালটোৰ কাষলৈ যোৱাৰ কথাও মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছে লগতে উৎপল বৰদলৈ সেই কন্যা শিশুটিৰ পিতৃ দুৰ্ভগীয়া উৎপল বৰদলৈ মুখ্যমন্ত্ৰীৰ ওচৰত কেতবোৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে ভুল সোঁৱৰাই দিয়াৰ পাছতো অধ্যক্ষগৰাকীয়ে এতিয়া পৰিয়ালটোৰ সৈতে যোগাযোগ কৰা নাই বুলি তেওঁ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীৰ ওচৰত
সেইগৰাকী ভুক্তভোগী পিতৃ যিগৰাকী পিতৃ প্ৰথম সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়ত অধ্যক্ষ ডাক্তৰ অচ্যুত বৈশ্যই নানান কথা কৈছিল, দুৰ্ঘটনাৰ কথা কৈছিল, বিমান দুৰ্ঘটনাৰ কথা কৈছিল। বিমান দুৰ্ঘটনা হ'লে 5 মিনিট পিছত বিমান উৰিবই লাগিব, গতিকে এয়া এটা দুৰ্ঘটনা, গতিকে GMCHৰ কাম কাজ চলিবই লাগিব, চলি যাবই লাগিব। সমান্তৰালকৈ আজমল কাছবকো অধিবক্তা দিয়া হৈছিল ইত্যাদি নানানটা অসংলগ্ন কথাও কোৱাৰ অভিযোগ আছিল। গতিকে মুখ্যমন্ত্ৰীয়ে সেই ভুল সোঁৱৰাই দিয়াৰ পাছতো এতিয়াও অচ্যুত বৈশ্যই তেওঁলোকৰ সৈতে যোগাযোগ কৰা নাই বা ক্ষমা খোজা নাই এই মন্তব্য কৰিছে। আৰু লগতে তেওঁ বিচাৰিছে যে এজাহাৰত যিসকল অভিযুক্তৰ নাম উল্লেখ কৰা হৈছে, যি চিকিৎসকৰ নাম উল্লেখ কৰা হৈছে, তেওঁলোককো সোধা পোছা কৰা হওক, নিলম্বন কৰা হওক, তদন্তৰ আওতালৈ অনা হওক। মুখ্যমন্ত্ৰীৰ আশ্বাস, এই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছত ভুক্তভোগী পৰিয়ালটো বা সেই কন্যা দেৱশিশুটিৰ নৱজাতকটিৰ আত্মীয়ই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। সেই ভাষ্য আগবঢ়াই লৈছোঁ। আমি মুখ্যমন্ত্ৰীৰ ওচৰত দুটা প্ৰস্তাৱ লৈ গৈছিলোঁ, যাতে আমাৰ তদন্তটো আমি সঠিক ন্যায় পাওঁ আৰু আমাৰ ৰোগীগৰ আমাৰ মোৰ বৌ হয়, বৌৰ যাতে চিকিৎসাত কোনো ধৰণৰ ত্ৰুটি নহয়, এই দুটা প্ৰস্তাৱ লৈ আমি পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক সুধিছিলোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয়েও খুব ব্যস্ততাৰ মাজতো তেখেতে কৈছিলে যে GMCHত চেকা লগা মানে মোৰ গাত চেকা, আৰু মই যথেষ্ট আৱেগিক হৈ আছিলে তেওঁ। আৰু তেওঁ কৈছে যে মই এইটোত কোনো ধৰণৰ ত্ৰুটি নাৰাখোঁ, ন্যায়ৰ ক্ষেত্ৰতো আপোনালোকে সম্পূৰ্ণ ন্যায় পাব। আৰু চিকিৎসাৰ ক্ষেত্ৰতো তেখেতে কৈছে যে গোটেইখিনি চিকিৎসা সম্পূৰ্ণ হৈ তেওঁ সুস্থ হ'লেহে তেওঁক ঘৰলৈ যাব দিয়া হ'ব। আৰু তেওঁ 2 এদিনতে মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ ঘৰলৈ যোৱাৰ কথা কৈছে, তেওঁ আমাৰ ঘৰত যাব। আৰু ন্যায়ৰ ক্ষেত্ৰত তেওঁ কৈছে যে তদন্ত সম্পূৰ্ণ হ'ব, তদন্তত কোনো খাৰী নাযায়। আমি কাৰণ চৰকাৰী কৰ্মচাৰী এজনক এৰেষ্ট কৰাৰ অৰ্থত আইনী মেৰপাছ বহুত থাকে বুলি তেওঁ ক'লে। আমি কৈছোঁ যে ছাৰ যি আইনী মেৰপাছ নাথাকক, আমি এজাহাৰখনত নাম মেনশ্যন কৰি দিয়াৰ পাছতো আজিলৈকে সেই দুগৰাকী ডক্টৰক কোনো ধৰণৰ নিলম্বন কৰা নহ'ল, কোনো ধৰণৰ আইনী মেৰপাছত অনা নহ'ল। গতিকে তেওঁলোকক অনতিপলমে আইনী মেৰপাছৰ মাজত আনিবলৈ অনুৰোধ জনাইছোঁ। আমি বৰ্তমান এটা মানসিক ভাৰাক্ৰান্তত ভুগি আছোঁ। গতিকে আমাক একো নজনালে আমি সুধিম কাক? অধ্যক্ষই ক্ষমা খুজিলে আমি শান্ত নহওঁ, বা আমাৰ মনৰ মাজত জুই লাগি আছে সেইটো তেওঁৰ ক্ষমা খোজাই দি শেষ নহয়। এনেকুৱা এজন অকৰ্মণ্য অধ্যক্ষক এই মানে এনেকুৱা এটা মহান অনুষ্ঠানৰ দায়িত্বৰ ৰাখিবই নালাগে। মই আজি CM ছাৰক প্ৰত্যেকভাৱে কৈছোঁ যে অধ্যক্ষক সহিতে এই গোটেই টিমটো শীঘ্ৰেই মানে ব্যৱস্থা ল'ব লাগে। আৰু কাৰণ আমাৰ সন্দেহ হৈছে এতিয়া এগৰাকী নাৰ্ছক এৰেষ্ট কৰিয়ে দায়িত্ব সামৰিলে নহ'ব। এগৰাকী নাৰ্ছৰ তত্বাৱধানত যদি ইমানগৰাকী শিশু ৰাখে বা এগৰাকী নাৰ্ছকে যদি সমূহ দায়িত্ব দি আছিল, তেনেহ'লে সেই সময়ত থকা ডক্টৰবোৰ কি শুই বহি আছিল নেকি? আৰু যদি ডক্টৰসমূহ শুই বহি আছিল, সেই সময়ত অধ্যক্ষই কি কৰি আছিল যে ইমান এটা চেঞ্চিটিভ দেৱশিশুসকল থাকে, তাত যদি অকল নাৰ্ছ এগৰাকীকে সমস্ত দায়িত্ব তেওঁ ফিডিঙো কৰাব, তেওঁ কেয়াৰো ল'ব, এইটোতো গ্ৰহণযোগ্য নহয়। স্বাভাৱিকতে এই প্ৰশ্ন কেৱল সেই ভুক্তভোগী পৰিয়ালটোৰে নহয়, প্ৰতিগৰাকী দৰ্শকৰ এই প্ৰশ্ন এই মুহূৰ্তত যে এগৰাকী নাৰ্ছৰ ওপৰত সমস্ত দোষ জাপি দিয়া হৈছে নেকি? ঠিক আছে, ভুল কৰিছে নাৰ্ছগৰাকীয়ে, কিন্তু তাৰ লগত আৰু বহুখিনি লোক জড়িত হৈ আছে। 5গৰাকী নাৰ্ছৰ দায়িত্ব আছিল সেই নিশা, লগতে চিকিৎসক দুগৰাকী আছিল। চিকিৎসক দুগৰাকী কিয় সোধা পোছা কৰা হোৱা নাই? চিকিৎসক দুগৰাকীৰ কোনো দায়িত্ব নাছিল নেকি সেই নিশা, যে একেখন বিচনাত 4-5টাকৈ শিশুক চিকিৎসা প্ৰদান কৰা হৈছে? সেই শিশুসকলক চোৱা চিতা কৰা, তদাৰক কৰাৰ দায়িত্ব নাছিল নেকি চিকিৎসকৰ? নে এনেই তেওঁলোকে দায়িত্ব লৈ আহিছে, নে এনেই তেওঁলোকক নাইট ডিউটি দিয়া হৈছে? গতিকে এই প্ৰশ্ন এই মুহূৰ্তত সকলোৰে। গতিকে এটা সঠিক তদন্ত হওক। আজি 4 দিন উকলিছে এই ঘটনাৰ। 4 দিনত তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ সময়সীমা দিয়া হৈছে। আৰু সেই প্ৰতিবেদনত কি কথা উল্লেখ কৰা হয়, কি বিষয় সামৰি লোৱা হয়, GMCHৰ ভিতৰ চৰাৰ অভাৱ অভিযোগৰ কথাও এই মুহূৰ্তত উন্মোচিত হৈছে। কেনেদৰে হাৰাশাস্তিৰ সন্মুখীন হয় ৰোগীৰ লগতে ৰোগীৰ আত্মীয়সকল, কেনেদৰে ৰোগীৰ আত্মীয়ক ধন দাবী কৰি ব্যতিব্যস্ত কৰে কৰ্মচাৰীসকলে, বিভিন্ন ধৰণৰ অভিযোগৰ কথা এই মুহূৰ্তত সন্মুখলৈ আহিছে। গতিকে সেই বিষয়সমূহ কেনেদৰে সাঙুৰ খায় আৰু তদন্তত কেনেদৰে ন্যায় প্ৰদান কৰে ভুক্তভোগী পৰিয়ালটোক, তাৰ প্ৰতি কিন্তু সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে। আজিৰ কেবিনেট বৈঠকত এই বিষয়টো কেনেদৰে আলোচনা হয়, এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি পদক্ষেপ গ্ৰহণ কৰে, তাৰ বাবে আমি অপেক্ষা কৰিব লাগিব। লগতে প্ৰিয় দৰ্শক, কিভাৱে GMCHৰ এই চূড়ান্ত অমনোযোগিতা, চূড়ান্ত হেমাহি, এটাৰ পিছত আনটো বিতৰ্ক, আৰু বিতৰ্কৰ যেন সকলো সীমা চেৰাই গৈ এইবাৰ বেবী ICUত এটি নৱজাতকৰ মৃত্যুৰ ঘটনাই উন্মোচিত কৰিছে GMCHৰ ভিতৰ চৰাত চলি থকা সেই ক'লা কাহিনী আখ্যান। জনাব পাৰে আপোনাৰ মতামত। লাইভৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।